হেল্ল' লাইনৰ বিল কিমান দিব লাগিব আপোনাক? আপুনি বিল দিয়া বুলি কৈছে, ক'ত বিল দিছে আপুনি? আৰু ৰিচিপ্টখন দেখাব লাগিব নেকি? 5,240 টকা ক'ত বিল দিছে আপুনি? অফিচত দিছো, অফিচত। কেতিয়া বিল দিছে আপুনি? কেই তাৰিখ আছে তাৰিখটো মনত নাই, মানে ৰিচিপ্ট দেখাব লাগিব নেকি? ক'ত বিল দিছে আপুনি? কাৰ হাতত বিল লাইনৰ দিছে? বিল দি মিটাৰ কিনি আনি মিটাৰ লগাই থৈ দিছো ঘৰত। কাৰ হাতত বিল দিছে আপুনি সেইটো কওক, ক'ত বিল দিছে আপুনি? অফিচত যাই, বৰপেটাৰ অফিচত যাই। বৰপেটাৰ আমাৰ অফিচ হয়, আমি অফিচত যাই বিল দি আহিছো, বিল দি আহি কিনে আৰু বৰপেটা ৰোড আমাৰ কি হয়? তোমাৰ যদি অফিচ হয় আমাৰ কি হয়? বৰপেটা ৰোড আমাৰো অফিচ হয় বৰপেটা ৰোড। তোহাৰ অফিচ হয়, আমি কি এতিয়া আহে যায়? হা? লাইনটো কোনে কাটিব? আহিবা দিবিচোন লাইন কাটবা। কি হব লাইন কাটলি? কোনে লাইন কাটব? আহিবা দিবিচোন না লাইন লাইন কাটবা। কাটলি কি হব? কি কৰিছে? হেল্ল' কি হৈছে? আপোনালোকে এইদিনা বৰপেটাৰ যাই আমি লাইনৰ বিলটো দি আহিলো। 5,000 কিমান বা আছিল, যিমানে আছিল সিমান দি আহিলো। তাৰপিছত 5,240 টকা। 240 টকা, 5,240 টকা লাইনৰ বিলটো দি আহিছো। কাক লাইনৰ দিছে? বিলটো দি পেলাই নতুন মিটাৰ এটা মিটাৰটো বেয়া হোৱা বুলি কৈছে। মিটাৰটো বেয়া হোৱা বুলি কোৱাৰ পিছত নতুন মিটাৰ এটা কিনি আনি পেলাই নতুন মিটাৰ লগাই থৈ দিছো। এতিয়া লাইনৰ বিলৰ কাৰণে কি আৰু ফোন কৰি আছে দুবাৰ। একবাৰ দিয়াৰ পিছত দুইবাৰ দিবা নোৱাৰি না। না কোনবাই এনে দিব আপোনাক 5,000 টকা? 5,000 টাকা পেমেন্ট কৰিছে, ক'ত পেমেন্ট ৰিচিপ্ট আছে নেকি? তো ৰিচিপ্টটো আনছি না? আপনি ৰিচিপ্টটো আছে মিটাৰৰ না? টকা সেই পেমেন্ট আছে ইয়াতে। এই ৰিচিপ্টটো লৈ পেলাই 3 মাহ পিছত আৰু অফিচত যাবা দিছে আমাক। গম পাইছো, পেমেন্ট যে কৰিছে 5,240 টকা, এই ৰিচিপ্টটো ক'ত আছে? ৰিচিপ্টটো ঘৰতে আছে, লাগব নেকি আপোনালোকক? ঘৰত থাকলে কাম হ'ব নেকি? আপনি চাওকচোন, আপনি পেমেন্ট হৈছে কি হোৱা নাই, কাৰ তাতে পেমেন্ট কৰিছিল আপনি? আপনি মিটাৰৰ টকা হেৰি দিছে, আপনি 9/1/24 পেমেন্ট কৰিছিল। অফিচত যাই লাইনৰ বিল দি আহিছো। দুইবাৰ লাইনৰ বিল দিলে আপোনাৰো খং উঠিব। বাৰে বাৰে ফোন কৰি থাকিলে লাইনৰ বিলৰ কাৰণে। বিল যদি পেমেন্ট নহয় ফোন কৰিমে না। দুবাৰ বিল কিয়? কেনেকে পেমেন্ট নহব? বিল দিয়াৰ পিছত কেনেকে 100 বিল বাৰ ফোন পেমেন্ট কৰিব নহব? পাৰি, আপোনাৰ বিল পেমেন্ট হোৱা নাই। বিল পেমেন্ট নোহোৱা কৰি এইবাৰ নতুন মিটাৰ কেনেকে দিকে দালা? লাইনৰ বিলটো আগৰ বিলটো কাটি কিনে। বিলৰ ৰিচিপ্টটো ক'ত? পেমেন্ট যে কৰিছিল, পেমেন্টৰ ৰিচিপ্টটো ক'ত? এটা তো সিস্টেমত পেমেন্ট নাই। ক'ত দিছিল আপনি? ক্যাশ কাউন্টার দিছিল না কাক দিছিল? আপুনি ক'ত আছে? আপুনি ক'ত আছে বৰ্তমান? মই অফিসতে আছো। মই সিস্টেমত চাই কেনে কৈ আছো, পেমেন্ট হোৱা নাই 5,240 টকা। মিটাৰটো যাব লাগিব অফিচত আৰু। অফিচত যাই আছো মই। ৰিচিপ্টটো লৈ আনচোন, যা ৰিচিপ্টটো লৈ আহ। ৰিচিপ্টটো লৈ আহ। ৰিচিপ্টটো লৈ আনচোন। আপুনি লগ কৰব না মই ফোন কৰাৰ পিছত বৰপেটাৰ অফিচত? আপোনাক লগ পাম না বৰপেটাৰ অফিচত? তাৰপিছত অফিসত আহিলে হল, এতে নাহিলে হল, অসুবিধা নাই। এতে নাহিলে হল, এতিয়া আহিলে হল, এতিয়া আহিলে হল। হয় নেকি? আৰু মই লাইনৰ বিলৰ ৰিচিপ্টটো আপোনালোকৰ হোৱাটছআপ আছে না নাই এইটো নাম্বাৰত? আছে না নাই? এইটো হোৱাটছআপ নাম্বাৰ এইটো হয় না নহয়? হোৱাটছআপ নালাগে, পেমেন্টটো চালে হল না, কিমান টকা পেমেন্ট হৈছে। মূৰ্খ নেকি? ৰিচিপ্টটো পঠাই দিম না মূৰ্খ আপোনাক, নেকি? এইটো নাম্বাৰ হোৱাটছআপ আছে। ভালদৰে এটা কথা কব লাগে। ব্যৱহাৰ যদি নাজানে কথা কব নালাগে, হা এনেকুৱা। এনেকুৱা কথা কব নালাগে স্যাৰ, আপোনালোকে কিয় এনেকে কৈছে যে লাইনৰ বিলটো দি আহিলো পেমেন্ট মাত্ৰ। হোৱা নাই কাৰণে তো ফোন কৰিছো না, এনেই ইচ্ছা কৰিছে নেকি? আৰে পেমেন্ট নোহোৱা কৰি এনেই কেনেকে দি আহিব? লাইনৰ বিলটো পেমেন্ট নোহোৱা কৰি কেনেকে দি আরে আহিব? যদি পেমেন্ট হৈ থাকে, আমার সিস্টেমে তো পেমেন্ট হওয়া নাই, তোমার তাতে তো রিসিপ্ট আছে না, রিসিপ্টে শো করলে হল না, অসুবিধা কি আছে? 1500 টকা দি লাইনৰ মিটাৰ কিনি আনছো, 5,200 কিবা টকা দি মাত্ৰ লাইনৰ বিল দি কিনে লাইনৰ মিটাৰ 1500 টকা ঠিকই দি কিনি আছে, আনিছো। রিসিপ্টটো ওলালে হল, ওলাই কিনে হোয়াটসঅ্যাপে দিলে হল। দ্বিতীয় নাম্বারটো কিমান আছিল? 549